হাইজিন সলিউশনছ 6 বছৰ এনিভাৰ্চাৰী 6 বছৰ আমি ভৰি দিছোঁ 6th year এনিভাৰ্চাৰী আমি একচুৱেলি আমি 750জন এমপ্লয়ী বৰ ডাঙৰকৈ গ্ৰাণ্ড চেলিব্ৰেশ্যন কৰাৰ কথা ভাবিছিলোঁ বাট আপোনালোকে সকলোৱে জানেই যে আমাৰ অসমত এতিয়া বান পীড়িত মানে আপাৰ আছামত শিৱসাগৰত বিশেষকৈ চবে আমাৰ বানত অলপ অসুবিধাত সন্মুখীন হৈ আছে চ' এইভাবে আমি আমাৰ মেনেজমেণ্ট এনি হাইজিন সলিউশ্যনছৰ গোটেই মেনেজমেণ্ট টিমে এই কথাই ডিচাইড কৰিলোঁ কি আমি বৰ ডাঙৰকৈ নাপাতোঁ এইবাৰ আমাৰ নিজৰেই ছানচাইড বুলি গেষ্ট হাউচত আমি যিহেতু আমি আগতীয়াকৈ পৰিকল্পনা কৰি থৈছিলোঁ আমি এই বছৰেই এনি হাইজিনৰ সহযোগত এনি হাইজিন ফাউণ্ডেশ্যন নামৰ ৰেজিষ্টাৰ্ড NGO Section 8 কোম্পানী মুকলি কৰাৰ কথা অলৰেডি ভাবি থৈছিলোঁ তো এইটো আমি পিছুৱাই দিবলৈ নিবিচাৰিলোঁ চ' এই চেকতে এই আমাৰ আজিৰ শুভ দিনতে আমি এনি হাইজিন ফাউণ্ডেশ্যনখনো আমি শুভ উদ্বোধনী কৰিব বিচাৰিলোঁ চ' এই গতিকে আপোনালোক অহাৰ কাৰণে মই অতিকৈ ধন্য মানিছোঁ আপোনালোকৰ আশীৰ্বাদ আগৰ পৰাই আছে আমাৰ 6 বছৰ আগৰ পৰাই আছে মই পাহৰিব নোৱাৰোঁ গোটেই যদি মই নাম লৈ কওঁ শেষ কৰিব নোৱাৰিম নিউজ লাইব্ৰেৰী চবৰে আমাৰ এই জাৰ্ণিত আশীৰ্বাদ আছে আৰু এই আমাৰ এনি হাইজিন ফাউণ্ডেশ্যনৰ প্ৰথম ইনিচিয়েটিভ হিচাপে এনি হাইজিন ফাউণ্ডেশ্যন ডিজিটেল নামেৰে আমি পডকাষ্ট ষ্টুডিঅ'টাও মুকলি কৰিলোঁ এই মোৰ অকলৰ প্ৰচেষ্টা ডেফিনেটলি নহয় এনি হাইজিন সলিউশ্যনছৰ সহযোগত সেই NGOখন গঢ় লৈ উঠিছে তাৰ আঁৰত বহুত আমাৰ মানুহ জড়িত হৈ আছে কালচাৰেলৰ মানুহ জড়িত হৈ আছে ডেফিনেটলি উইথ প্ৰফেশ্যনেলি হ'ব এই কামবোৰ আমাৰ যিটো CD ষ্টুডিঅ' বুলি আমাৰ যোনটো প্ৰডাকশ্যন টিম আমাৰ প্ৰডাকশ্যন হাউচ আমাৰ লগত জড়িত থাকিব আমাৰ আমি নিউজ চেনেল ডেফিনেটলি নহয় পডকাষ্ট চবেই আজিকালি ব্যক্তিগতভাৱে খুলিছে বাট আমাৰ ডেফিনেটলি ব্যক্তিগত পডকাষ্টো নহয় আমাৰ অলপ ব্যতিক্ৰমী হ'ব আপোনালোকক মই জনাব পাই সুখী হ'ম কি যিহেতু আমি এনি হাইজিন সলিউশ্যনছে ফেচিলিটি মেনেজমেণ্ট হাউচকিপিং পেষ্ট কণ্ট্ৰল ছাৰ্ভিচ এইবিলাকত আমি মানে আমাৰ সংস্থাপনৰ হকে কাম কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক যাতে ইয়াতে কেৰিয়াৰ সংস্থাপন কৰিব পাৰি নিজকে তাৰ হকে কাম কৰি আছোঁ আমি নিউজ চেনেলে মষ্টলি আমাৰ পলিটিকেল নিউজবিলাক বা কাৰেণ্ট নিউজবিলাকক বজাবলৈ কভাৰ আপ কৰে কিন্তু আমাৰ এই উঠি অহা নৱপ্ৰজন্ম আমি যোনটো কৈছোঁ ইউথ এম্পাৱাৰমেণ্ট মেইন আমি 3টা লক্ষ্য উদ্দেশ্যৰে আমি গঢ় লৈছোঁ ইউথ এম্পাৱাৰমেণ্টত আমি বৰকৈ মনোযোগ দিম ইউথ এম্পাৱাৰমেণ্ট এইকাৰণে বৰকৈ মনোযোগ দিম বুলি কৈছোঁ কি আমি এনি হাইজিন সলিউশ্যনছে কৰিয়ে আছোঁ বাট এনি হাইজিন ফাউণ্ডেশ্যনৰ দ্বাৰাও আমি আৰু একোপ আগুৱাই আৰু যাতে বেছিকৈ কাম কৰিব পাৰোঁ তাৰ হকে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ ত' এনি হাইজিন ফাউণ্ডেশ্যন ডিজিটেলৰ হকে আমি ডিজিটেল ফ্ৰী ক্লাছবিলাক আমি দিবলৈ চেষ্টা কৰিম জ্ঞানবিলাক আমি দিবলৈ চেষ্টা কৰিম সব মানুহে হোটেল মেনেজমেণ্ট বা আমাৰ ফেচিলিটি মেনেজমেণ্ট বা ভাল কলেজত এডমিশ্যন ল'ব নোৱাৰিবও পাৰে বাট আমি যাতে ৰুৰেল মোবিলাইজেশ্যনক গোটেই কভাৰ আপ কৰি যাতে আমাৰ গাঁৱৰ কথা এটা আছে আমাৰ গাঁওখন যদি উন্নতি হয় বা গাঁওখন যদি ধুনীয়া হ'লে চহৰখন উন্নতি হ'ব বা ধুনীয়া হ'ব আমাৰ অসমখন উন্নতি হ'ব বা ধুনীয়া হ'ব আমি অকল চহৰ গুৱাহাটী নগৰ চহৰৰ মানুহবিলাকে শিক্ষিত বা আমাৰ সংস্থাপিত হ'লে আমি ডেফিনেটলি ধনী আমি অসমখন আমি বৰ সুন্দৰ ঘৰ অসম বনাব নোৱাৰিম আমি আমাৰ গাঁৱে ভূঞে মানুহবিলাকো শিক্ষিত হ'ব লাগিব আমি আমাৰ গোটেই ফেচিলিটিবিলাক গাঁৱতো পাবগৈ লাগিব চ' আজিকালি যিটো ডিজিটেল মাধ্যমৰ যুগ চ' যিটো গাঁৱে আমি চব যাব নোৱাৰিলোঁ চব আতে আজিকালি মোবাইল ইউজ কৰে চ' আমি এৱাৰনেছটো আমি ক্ৰিয়েট কৰিম ক্লিনিং হাইজিন এৱাৰনেছটো আমি এই ডিজিটেল মাধ্যমেৰে ক্ৰিয়েট কৰিম আৰু আমাৰ যিমানবিলাক কাম ফেচিলিটি মেনেজমেণ্ট হাউচকিপিং পেষ্ট কণ্ট্ৰল যিমানবিলাক আমি কৰ্ম সংস্থাপন দিওঁ এইবিলাকক আমি গাঁৱলৈকেও লৈ যাম যাতে আমি কি দিওঁ বা কেনেধৰণৰনো কামবিলাক হয় যাতে ডাইৰেক্ট নজনাকৈ আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক ডাইৰেক্ট নজনাকৈ অসমৰ বাহিৰত সংস্থাপিত হ'বৰ কাৰণে যায় কিন্তু এমাহ 2 মাহ 5 মাহৰ পাছত কামবিলাক বৰ কঠিন হৈ পৰে সিহঁতৰ কাৰণে নুবুজাকৈ যায় কিছুমান কাৰোবাৰ লগৰ লগত গুচি যায় বা ঘৰৰ পৰিস্থিতি বেয়া হোৱাৰ কাৰণে গুচি যাব লগা হয় কিছুমানে নাজানি মই কৰ্ম বিচাৰি কিছুমানে ছিকিউৰিটি গাৰ্ডত হয় মই ছিকিউৰিটি গাৰ্ড বা তলৰ কামটো মই ভাল বেয়া বুলি মই আলোচনা কৰিব যোৱা নাই অনলাইন ক্লাছবিলাক আমাৰ ইয়াতে আমাৰ যদি এনি হাইজিনৰ গ্ৰাউণ্ড ফ্ল'ৰত এনি হাইজিন ফাউণ্ডেশ্যনৰ আমাৰ নিজৰ অফিচ আছে ইয়াত আমাৰ কমপ্লিটলি ৱেল ইকুইপড
ট্ৰেইনিং চেণ্টাৰ বুলি ক'ব পাৰি, প্ৰেক্টিকেল ট্ৰেইনিং চেণ্টাৰ, ক্লাছৰুম নহয়। কলেজ স্কুলটো বহুত আছে, কিন্তু আমাৰ প্ৰেক্টিকেল বুলি মই এইকাৰণেই কৈছোঁ, আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ কৰ্পৰেট অফিচ আছে, এনি হাইজিন চলিউশ্যন, যোন কি আমি ইয়াৰ পৰা গোটেই আমাৰ ছাৰ্ভিচবিলাক নিয়ন্ত্ৰণ কৰোঁ। তাৰ লগত ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্ট ছেটআপ আছে, কিটচেন ছেটআপ আছে, আৰু ৰুম আছে আমাৰ, আটক ধুনীয়া ৰুম আছে, যোনবিলাক ল'ৰাবিলাক ডাইৰেক্টলি ইয়াতে থিয়ৰিটিকেল আৰু প্ৰেক্টিকেল কথাবিলাক বুজিব। বুজাৰ পাছত আমি যোনটো এমহীয়া কৰ্চটো দিম, যদি বুজাৰ পাছত আমাৰ এই ছাৰ্ভিচ বা এই স্কিলটোত যদি ইয়াতে জড়িত হ'ব নিবিচাৰিব, এটলিষ্ট ছাৰ্ভিচটো পাই ইয়াতে যাবগৈও পাৰিব, বা যদি ইচ্ছুক যোনবিলাক ছাত্ৰ ইয়াতে ডাইৰেক্টলি জব অপৰচুনিটি পাব। আৰু এটা কথা কি আমি ক্লাছটো আমাৰ চাওক, আমাৰ বেছিক যিটো এমাহত এটা এমহীয়া এটা আছে, আমাৰ 3 মহীয়া এটা আছে। আমি বিনামূল্যকৈ আমাৰ এনি হাইজিন চলিউশ্যনৰ সহযোগত আমি বিনামূল্যকৈ দিম। এণ্ড প্ৰশিক্ষণৰ সময়ত একচুৱেলি চেলেৰিত পাব, চেলেৰিত মানে ট্ৰেইনিঙৰ সময়ত জব ট্ৰেইনিং টাইপৰে হ'ব। ইয়াতে পইচা মানে থকা খোৱা ব্যৱস্থাটো পোৱাৰ উপৰিও ইয়াতে মানে চেলেৰি হিচাপে, ষ্টাইপেণ্ড হিচাপে দৰমহাও পাব। চ' মেইনলি আমাৰ হাউচকিপিং থাকিব, পাৰ্চনেল মেনেজমেণ্ট থাকিব। পাৰ্চনেল মেনেজমেণ্ট আমাৰ গাঁৱৰ পৰা ল'ৰাবিলাক ওলাই আহিলে এটলিষ্ট নৰ্মেলি কথা ক'বলৈ কাৰণে কেনেকৈ আমাৰ নিজক আমি প্ৰেজেণ্ট কৰিব লাগিব, এইটো ফাৰ্ষ্ট। ছেকেণ্ডলি হাউচকিপিংটো বেছিক বস্তুটো, হাউচকিপিং, পেষ্ট কণ্ট্ৰল বা ফেচিলিটি মেনেজমেণ্টটো যি বেছিক বস্তুটো, এটা ইণ্টাৰভিউৰ কাৰণে যাতে ক'ৰবাত যদি আমাৰ ইয়াত নহ'লেও বেলেগত হ'লেও ইণ্টাৰভিউৰ কাৰণে যদি উপযুক্ত সিহঁতৰ অকণমান অলপ জ্ঞানটো যাতে পায়, সিহঁতে মানে বুজি যাতে পায়, এইটোৱে আমি দিবলৈ চেষ্টা কৰিম। যদি আমাৰ ইয়াত এমাহৰ পাছত যদি জড়িত হ'ব বিচাৰে, তেতিয়াও আমাৰ ইয়াত ইণ্টাৰভিউ দিয়ে জড়িত হ'ব লাগিব। ডেফিনেটলি এনেকুৱা নহয় কি একেবাৰে একদম কোৱালিফাইড নোহোৱাকৈ জড়িত কৰিব পাৰিম। আমি ডেফিনেটলি চেষ্টা কৰিম আমি কি 100% কোৱালিফিকেশ্যন দিবৰ কাৰণে। বহুত ধন্যবাদ জনাইছোঁ, কিয় তেওঁ এনেকুৱা ধৰণৰ এটা, লগতে তেওঁৰ যিমানখিনি কৰ্মকৰ্তা আছে সেই সকলো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান, আজি তেওঁলোকৰ বৰ্ষপূৰ্তি 6 বছৰ কমপ্লিট হোৱাৰ উদ্দেশ্যে যিটো মানে অনুষ্ঠান ৰাখিছে, সেই অনুষ্ঠানত মই দুআষাৰ ক'বলৈ পাই মই নিজকে ভাগ্যৱান মানিছোঁ, আৰু সকলোকে শুভেচ্ছা জনাই এনি হাইজিনৰ ওপৰত দুআষাৰ কথা কৈছোঁ। মানে তেওঁৰ যিটো কামানৰ যিটো চিন্তা চৰ্চা অন্য ধৰণৰ, বেলেগ ধৰণে বহুত বেলেগ ধৰণৰ কাম কৰে, কিন্তু তেওঁ যিটো ক্লিনাৰ এজে হিচাপে সমাজৰ মানে যিখিনি হেৰি কৰা নাই, লেতেৰা পলিউশ্যন এইবিলাকৰ ওপৰত কি হয়, মানুহৰ বেমাৰ আজাৰ হয়, কিন্তু তেওঁলোকে নিজৰ ঘৰটো চাফা কৰাৰ লগতে সমাজখনৰ গোটেইখিনি স্কুলত গৈ, কলেজত গৈ বা হস্পিটেলত গৈ এইবিলাক যিটো তেওঁলোকে যিটো চাফা কৰাৰ তেওঁ দায়িত্ব, আৰু তেওঁ যিটো মানে অনুষ্ঠান খুলিলে, সেই অনুষ্ঠানটো মই ভাবিছোঁ আজি যেনেধৰণে বিকশিত হৈছে, প্ৰথম যিকোনো এটা কাম কৰিবলৈ প্ৰথমতে মানুহৰ সংঘাত হয়, তাৰপিছত মানে সংঘাতৰ পিছতে আহে সংঘাত, বিকাশ, আৰু তেওঁ এতিয়া বিকাশ হৈছে। বিকাশ হোৱা সময়খিনি আমি দেখা পাইছোঁ যে তেওঁ ওপৰলৈ ৰাইজ কৰিছে কমাণ্ডৰে, কিন্তু প্ৰথম যেতিয়া তেওঁ আৰম্ভ কৰোঁতে তেওঁৰ যিখিনি সংঘাত হৈছিলে, সেই সংঘাতখিনি বিভিন্ন ধৰণৰ সমস্যা হৈছিলে, সেই সমস্যাবিলাক আমি দেখা নাই, আমাৰ চকুত নপৰিলে, কিন্তু এতিয়া তেওঁ যেতিয়া বিকাশ হৈছে লাহে লাহে, সেই বিকাশ অৱস্থাটো আমি দেখিছোঁ আমাৰ চকুৰ আগত। আৰু তেওঁ যিবিলাক কাম কৰিছে, তেওঁ মানে সন্থাটোৰ জৰিয়তে সেই কামখিনি সঁচাকৈয়ে শলাগিবলগীয়া সকলোৰে কাৰণে। আৰু এতিয়া তেওঁ যিটো বানপানীৰ সময়ত তেওঁ যিটো মানে প্ৰচেষ্টা হাতত লৈছে, যে বানপীড়িত মানুহৰ ওচৰত গৈ পেলাই তেওঁ বহুত দিছে, কোনোবাই পইচা দিছে, কোনোবাই টকা দিছে, কোনোবাই কাপোৰ দিছে, অন্নবস্ত্ৰ, বাসস্থানটো আছে। তেওঁৰ চিন্তাটো হ'ল কি, সেই বানপীড়িত দুৰ্গত মানুহসকলক, ৰাইজসকলক গৈ ঘৰে ঘৰে গৈ তেওঁলোকৰ বাসগৃহবিলাক যেতিয়া পানী শুকাব, লাহে লাহে তেওঁলোকে চাফা কৰিব। ক্লিন কৰিলে হ'ব কি, তেওঁলোকৰ বানপানীৰ লগত যুঁজি দেহাবোৰ ভাগৰুৱা মানুহবিলাকৰ, সেই ভাগৰুৱা অৱস্থাত তেওঁলোকৰ যদি ঘৰখন ক্লিন কৰাত কোনোবাই সহায় কৰে, এইটো মই ভাবোঁ বহুত মহানুভৱতা তেওঁ ৰাইজসকলৰ প্ৰতি, মানুহে মানুহৰ প্ৰতি যিটো দৰদ, মানুহে মানুহৰ প্ৰতি যিটো মৰম, সেইটো হয়তো চাগে নবই খুব ভিতৰৰ পৰা ভাবিছে যে এইটোতকৈ আৰু ডাঙৰ ধৰ্ম চাগে পৃথিৱীত নাই। কাৰণ ইজনে সিজনক সহায় কৰাটোৰ লগতে তেওঁ যিটো ক্লিননেছৰ কথা কৈছে, বানপানী এটা হৈ গ'লে, বানপানী হোৱাৰ লগে লগে কি হয়, ঘৰখনত বিভিন্ন ধৰণৰ জীৱ জন্তু উঠি যায়, মানুহৰ মৃতদেহ উঠে, সেইবোৰ কি হয়, তাৰ লগে লগে বেমাৰো আহে, কিন্তু বেমাৰ আজাৰো আহে। সেই বেমাৰ আজাৰখিনি নহ'বৰ কাৰণে, ঘৰখিনিত ভালদৰে ৰাখিবৰ কাৰণে তেওঁ যিটো প্ৰচেষ্টা লৈছে, সেইটো অত্যন্ত শলাগিবলগীয়া বস্তু। মই আশা বিশেষ কি ক'ম, তেওঁ যিখিনি ভাবিছে এমাহৰ কাৰণে যিটো কাৰ্যসূচী লৈছে, সেই কাৰ্যসূচী খুব সফল হওক, সকলোৱে কামবিলাক ভালকৈ আগবাঢ়িব পাৰে, যিমানখিনি কৰিব পাৰে। তেওঁৰ লগতে যদি আৰু কিবা বেলেগ ধৰণৰ সন্থাও আছে তেওঁক সহায় কৰিব পৰা,
কৰিলে মই ভাবোঁ ভাল হয় আৰু তেওঁৰ লগত তেওঁ এমাহৰ লৈছে, এমাহৰ যদি আৰু অকণমান এক্সটেণ্ড কৰি 1.5 মাহ কৰে, তেওঁৰ এটা নিৰ্দিষ্ট কাৰ্যসূচী আছে বা এমাহ, সেই এমাহৰ ভিতৰতে যদি আৰু বেলেগ মানুহেও গৈ সমাজৰ ধৰক এতিয়া খেতি বাতি শেষ হ'ল, সেই খেতি বাতি শেষ হোৱা মানুহ বুলি মই ঘৰত থকাতকৈ তেওঁলোককে গৈ পেলাই সহায় কৰোঁ, সেইটো ব্যৱস্থাও আছে। তেওঁ মোক কৈছিলে, তেওঁ যিখিনি মানে তেওঁৰ ধ্যান ধাৰণা আৰু তেনেকৈ ধৰণে মানুহেও যদি সহায় কৰে খুব ভাল হ'ব সকলোৰে কাৰণে, সমাজৰ কাৰণে, প্ৰতিজনৰ কাৰণে। ইমানকে কৈ মই এনি হাজেনক বহুত বহুত ধন্যবাদ জনালোঁ এই অনুষ্ঠানটো মানে তেওঁ হেৰি কৰাৰ কাৰণে, আগবঢ়াই নিয়াৰ কাৰণে। ঠিক আছে, সৌভাগ্য আৰু গৌৰৱৰ দিন, কিয়নো আজিৰ দিনটোত মই উপস্থিত হৈছোঁ এনি হাইজিন চলিউশ্যনৰ কাৰ্যালয়ত। তেওঁলোকে আজি তেওঁলোকৰ একেৰাহে 6টা বছৰ সাফল্য আৰু সফলতাৰে পাৰ কৰিলে, আৰু সেই উপলক্ষে তেওঁলোকে আজি যি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছে এই কাৰ্যসূচী, যিহেতু বৰ্তমান অসমৰ গাঁৱে উজনি অসমত বানৰ তাণ্ডৱ চলি আছে, তাৰ কাৰণে তেওঁলোকে এইটো অনুষ্টুপীয়াকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, আৰু তাতে মই উপস্থিত হৈছোঁ। আৰু তেওঁলোকৰ বিষয়ে মই কি ক'ম, 2020 চনত তেওঁলোকে এই এনি হাইজিন চলিউশ্যনটো প্ৰতিষ্ঠা কৰিছিল নৱকামানৰ নেতৃত্বত, আৰু জয়প্ৰকাশ দাস আৰু ৰাতুল কুমাৰৰ সহযোগিতাত তেওঁলোকে এই এনি হাইজিন চলিউশ্যন বুলি এই উদ্যোগটো স্থাপন কৰিছিল। তেওঁলোকে বহিৰাজ্য আৰু বিদেশত কৰ্মৰত হৈ আছিল যদিও নিজৰ মাতৃভূমিত সেৱা আগবঢ়োৱাৰ স্বাৰ্থত সেই সকলো বাদ দি ইয়াতে এনেধৰণৰ উদ্যোগ এটা প্ৰতিষ্ঠা কৰিব সাহস কৰাটো তেওঁলোকৰ মানে মই ধন্যবাদ জনাইছোঁ। 2020 চনতো মোৰ সৌভাগ্য হৈছিল তেওঁলোকৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত হোৱাৰ, আৰু তেতিয়াই মই অনুমান কৰিছিলোঁ যে তেওঁলোকে যিটো একতা আৰু তেওঁলোকৰ মানে সততা, নিষ্ঠা আৰু মানে কৰ্মস্পৃহা আৰু দূৰদৰ্শিতা, তেওঁলোকে মানে ভৱিষ্যতে যে উন্নতিৰ পথলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু মোৰ সেই অনুমান সঁচা প্ৰমাণিত কৰিলে তেওঁলোকৰ এই একেৰাহে 6টা বছৰ তেওঁলোকৰ উল্লেখযোগ্য সাফল্যৰ নিদৰ্শন দাঙি ধৰি তেওঁলোকে অকল নিজকে তেওঁ বাহিৰত গৈ চাকৰি বিচাৰি নগৈ ইয়াতে ৰাইজৰ কাৰণে চাকৰি সৃষ্টি কৰিবলৈ সমৰ্থ হ'ল। বৰ্তমান তেওঁলোকে প্ৰায় 60ৰো অধিক পৰিয়ালৰ অন্নদাতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, যিটো আমাৰ দৰে অসমৰ দৰে এটা অৰ্থনৈতিকভাৱে পিছপৰা আৰু নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ বাবে এটা দৃষ্টান্তমূলক নিদৰ্শন বুলি ভাবোঁ। আজি তেওঁলোকে বহুত নতুন কিছুমান পদক্ষেপ হাতত লৈছে। নৱকামান নামটোতেই যেন সেই যে নৱ শব্দটো জড়িত হৈ আছে, তেওঁ সদায় নৱ উদ্ভাৱনেৰে চমক দিবলৈ সক্ষম হৈছে। আৰু আজি তেওঁলোকৰ যি NGO এনি হাইজিন চলিউশ্যন, এনি হাইজিন ফাউণ্ডেশ্যন বুলি যি এটা NGO প্ৰতিষ্ঠা কৰিছে, লগতে এটা তেওঁলোকৰ নিজা পডকাষ্ট চেনেল এটা আজি অপেনিং কৰিছে। আৰু সেনেকুৱা এটা দিনত মই নিজকে উপস্থিত হ'বলৈ পাই মই বৰ সৌভাগ্যৱান বুলি গণ্য কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা মই তেওঁলোকলৈ অনাগত ভৱিষ্যতত তেওঁলোকে অসমৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ লগতে এখন সুস্থ সবল আৰু স্বাস্থ্যৱান অসমীয়া সমাজ অসমৰ ৰাইজক আগবঢ়াই দিবলৈ সক্ষম হ'ব বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ এইখিনিতে মোৰ বক্তব্য সামৰিছোঁ। বৰ আনন্দৰ খবৰ, মহৎ প্ৰচেষ্টা। আমাৰ নতুন প্ৰজন্মৰ এইটো এটা বৰ সাংঘাতিক ধৰণে সমাজলৈ যাব পৰা এটা মানে ভাল বাৰ্তা গৈছে। কাৰণ এনি হাইজিনে আজি 6 বছৰে এই যিটো কাম কৰি আছে সমাজৰ কাৰণে, সেইটো অকল আমি অন্তৰৰ পৰা প্ৰথমে আমি বিয়াত বক্তৃতা বা ভাষণ এনেকুৱা কথা নাহে, আমাৰ এটাই অন্তৰৰ পৰা আহিছে যে আমাৰ শুভকামনা, উলগ অভিনন্দন আৰু আন্তৰিকতাৰে বিচাৰোঁ এই এনি হাইজিন ফাউণ্ডেশ্যন এতিয়া আজি 6 বছৰ, কিন্তু আমি ভাবোঁ 60 বছৰ হওক, 60 বছৰ কিয় অনন্তকাললৈ এয়া চলি থাকক, একক হওক, অনন্য হওক, আৰু এখন সুস্থ সবল সমাজ এই এনি হাইজিন আৰু এনি ফাউণ্ডেশ্যনে যে দিব, ইয়াত আমাৰ সন্দেহ নাই। এইকাৰণেই নাই কাৰণ নতুন প্ৰজন্ম, আৰু নতুন প্ৰজন্মৰ বিষয়ে কি ক'ম, আমাৰ ডক্টৰ আব্দুল কালাম ডাঙৰীয়াই আমাক কৈছিলে যে আমাৰ সমাজৰ দেশৰ
নতুন প্ৰজন্মৰ যিখিনি শক্তি আৰু সাহস আৰু চিন্তা সেইখিনিক যদি আমি গ্ৰহণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ সমাজ এখন সলনি কৰিবলৈ সমাজ এখন আগবঢ়াই নিবলৈ একেবাৰে সহজ হ'ব। এইটোৱে আজি এনি ফাউণ্ডেশ্যন আৰু এনি হাইজিনে কৰি আছে, গতিকে অভিনন্দন জনালোঁ। আৰু তেওঁলোকে যিটো এইটো পডকাষ্ট চেনেল আজি মানে অ'পেনিং কৰিছে সেই এনেও মানুহৰ মাজত যাবৰ কাৰণে চেষ্টা কৰিছে এই NGOটোৱে, গতিকে পডকাষ্ট চেনেলটোৰ জৰিয়তে মানুহৰ মাজলৈ সোমাই যাব সহজে আৰু এখন উত্তৰ পূৰ্বাঞ্চলত অসমত এটা নাম কৰা NGO হ'ব, তাকে কামনা কৰিলোঁ মই। হাইজিন ফাউণ্ডেশ্যন গঠন কৰিছে আৰু তাৰ লগত এটা পডকাষ্ট চেনেলো আৰম্ভ কৰিছে। কিন্তু আজিৰ এই বিশেষ দিনটোত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে, সেইটো হ'ল যে উজনি অসমৰ যি জলপ্ৰলয়ত বিধ্বংসী হৈ গৈছে তাৰ 2খন জিলাৰ সেই অঞ্চললৈ তেওঁলোকৰ 50জনীয়া এটা দল যাব আৰু সেই দলটোৱে তাত গৈ প্ৰায় এমাহ থাকি সেই বানপীড়িত অঞ্চলসমূহৰ যিসমূহ ঘৰ তাত সম্পূৰ্ণৰূপে হাইজিনৰ কাম কৰিব, ক্লিনিং কৰিব বিনামূলীয়াকৈ। সেইটো এটা ডাঙৰ প্ৰচেষ্টা লৈছে আৰু প্ৰতিদিনে তেওঁলোকে কৈছে 200 লোকক বিনামূলীয়াকৈ খোৱাৰ চেষ্টা কৰিব। গতিকে এই যি তেখেতসকলৰ আজি 6 বছৰ মোৰ ইয়াতে আহি অতি আনন্দিত হৈছোঁ, খুবেই ভাল লাগিছে। প্ৰথম কথা মই শুভেচ্ছা জনাব বিচাৰিছোঁ নৱদালে আৰু গোটেই এনি হাইজিন ফাউণ্ডেশ্যনলৈ। তেখেতসকলে ইমান ভাল কাম কৰি আছে, মোৰ কাৰণে প্ৰেৰণা হয় নৱদা। আৰু সকলোকে মই খুব অল দ্য বেষ্ট উইচ কৰিব বিচাৰিছোঁ আৰু এইটোৱে আশা কৰিছোঁ কি এনেকৈ আগবাঢ়ি যায় আৰু সদায় যাতে ভাল হয়। আৰু আজি তেখেতসকলে আমাৰ ফ্লাড ভিক্টিমছ আৰু যিমান আজি ইমান এটা এই পৰিৱেশত দাদাসকল আৰু তেখেতৰ গোটেই টীম আগবাঢ়ি আহিছে, এইখিনি চাই মোৰ অতি ভাল লাগিছে আৰু মই এগেইন আই উড লাইক টু উইচ দেম অল দ্য ভেৰি বেষ্ট। থেংক ইউ। বছৰ আপোনাৰ 3 লাখ হয় নাই, আজি একেদিনাই 2টা বৰ্তমান হ'ল আমি হৈ যাব ওপৰৰ পৰা ধুনীয়া হয়